নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। আলফা নেতা পৰেশ বৰুৱা মন্তব্য, জুবিনৰ মৃত্যুৰ ন্যায় লাগে বুলিলেই ন্যায় দিব নোৱাৰে। ন্যায়ৰ বাবে অলপ দিন অপেক্ষা কৰিব লাগিব। ২ নম্বৰটো খবৰ। SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য, জুবিন গাৰ্গৰ ২ দেহৰক্ষীক কিয় গ্ৰেপ্তাৰ কৰিলে জানেনে ৰাইজ? ২ দেহৰক্ষী পৰেশ বৈশ্য আৰু দেশ্বৰ বৰা। দৰমহাতকৈ অধিক টকা পোৱা গৈছে ২জনৰ বেংক একাউণ্টত। তাৰ পাছতে ২জনৰ বিৰুদ্ধে পৃথক পৃথক গোচৰ ৰুজু। ৩ নম্বৰটো খবৰ। পূৰ্বে নিশা ১০ বজালৈ খোলা ৰখাৰ আহ্বান জনাইছিল চৰকাৰে। তাৰ পাছতে জুবিন ফেন ক্লাবে ১২ বজালৈকে খোলা ৰখাৰ আহ্বান জনাইছিল আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নিশা ১১ বজালৈকে খোলা থাকিব জুবিন ক্ষেত্ৰ। ৪ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভয়ংকৰ মন্তব্য, অসমত আহি আছে কঠোৰ আইন। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে ৭ বছৰ জেল হ'ব। ৫ নম্বৰটো খবৰ। অসমৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুন খবৰ আহিছে। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি, বা নতুন সদস্যৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব, বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম কৰ্তন কৰিব নেকি? ইয়াৰ বাবে প্ৰথমে ৰেচন দোকানীৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বাধ্যতামূলক। আৰু যদি আপোনাৰ পৰিয়ালত কোনো সদস্যৰ মৃত্যু হৈছে, সেইজন সদস্যৰ নাম কৰ্তন কৰিব পাৰিব। ৬ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ঝাৰখণ্ডত মাওবাদীৰে জড়িত সন্ত্ৰাসবাদীয়ে কোকৰাঝাৰৰ ৰেলপথত IED বিস্ফোৰণ কৰিছিল আৰু অসম আৰক্ষী, ঝাৰখণ্ড আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আছে আৰু IED বিস্ফোৰণত জড়িত এজনক চিনাক্ত কৰিছে। আৰু যোৱা নিশা চালাকাটিৰ নাদাংগুৰি পাহাৰত মাওবাদী আৰু আৰক্ষীৰ মাজত গুলিয়াগুলি হয়। সেই সংঘৰ্ষত আৰক্ষী গুলীত এজন মাওবাদী নিহত হ'ল। ৭ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ভুৱা চিকিৎসকক লৈ কঠোৰ চৰকাৰ। অসমত এতিয়াও বহুত ভুৱা চিকিৎসক আছে, সেইকাৰণে ৰাইজ সজাগ হ'ব লাগিব আৰু ভুৱা চিকিৎসক বুলি সন্দেহ হ'লেই ওচৰৰ আৰক্ষী থানাত জনাব লাগিব। ৮ নম্বৰটো খবৰ। SIT মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য, তদন্তত গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য লোৱাটো দৰকাৰ। বৰ্তমান ৭০জনতকৈ বেছি লোকৰ ভাষ্য লোৱা হৈছে। ৯ নম্বৰটো খবৰ। অসমৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়াললৈ ভাল খবৰ। কেবিনেটত ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অসমৰ ৪ লাখ চাহ জনগোষ্ঠীৰ লোকক মাটি পট্টা প্ৰদান কৰিব চৰকাৰে। ১০ নম্বৰটো খবৰ। ধেমাজিত উদুলি মুদুলি মিচিং ক্ৰীড়া মহোৎসৱ। আজিলৈ বাতৰি ইমানেই আছিল, আৰু ভালকৈ বনাম। জয় আই অসম, জয় জুবিন দা।